নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ বিশেষ শিতান ৰাখিফুললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ প্ৰত্যেক পুৱাৰ দৰে আজিও আমাৰ সৈতে আছে জ্যোতিকা সুবেদ কিৰিয়ক ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাখিফুলৰ বিষয়ে আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব লগতে জনাব গ্ৰহগতি যাত্ৰা সন্দৰ্ভতো আৰু আপুনি প্ৰেৰণ কৰা চিঠি এখনৰ আজিও উত্তৰ দিবলৈ চেষ্টা কৰিব লগতে এটা বিশেষ বিষয় আজিও আনিছে আৰু আপোনাৰ বিভিন্ন সমস্যাৰ পৰা ফোন কলৰো তেওঁ উত্তৰ দিবলৈ চেষ্টা কৰিব স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আপোনাৰ পৰা প্ৰথমতে গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিম আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ ৰবি মেঘ ৰাশিত শুক্ৰ লগ্ন বৃষ ৰাশিত বৃহস্পতি মিথুন ৰাশিত আজি কেতু বহি আছে সিংহ ৰাশিত চন্দ্ৰ কন্যা ৰাশিত আজিৰ দিনটোত বুধ আৰু শনি মংগল মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন চালে এই বৰ্তমান বছৰটোত বিভিন্ন ধৰণৰ বাধা বিঘিনি আছে গতিকে আপুনি এটা বৃহস্পতিৰ ৰত্ন গোল্ডেন টপাজ ইউজ কৰিব পাৰে এয়া হ'ল এটি গোল্ডেন টপাজ আপুনি সোঁহাতৰ তৰ্জনীত মানে ইণ্ডেক্স ফিংগাৰত পিন্ধিব পাৰে সোণ নতুবা ৰূপত বনাই পিন্ধিব পাৰে আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক নিশ্চয় ভাল হ'ব মংগল হ'ব এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ মই প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল ক'ম ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি সাংসাৰিক দিশত শান্তি বজাই থাকিব সামাজিক সেৱাই মনক শান্তি দিব সন্তানৰ বাবে চিন্তা বৃদ্ধি শিক্ষাৰ্থীসকলৰ শুভ প্ৰেমত বাধা আছে যাত্ৰা কৰিলে ৰঙা ৰং ব্যৱহাৰ কৰক ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 7 বৃষ ৰাশি টৰাছ পেণ্টাকুলছ এণ্ড কাপছ আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে নিজৰ ভুলৰ বাবে কিছুমান মূল্যৱান বয়বস্তু হেৰাব পাৰে যান বাহন চলাওঁতে সাৱধান হওক আজি বগলা মন্দিৰ দৰ্শন কৰক হালধীয়া ফুল মিঠাই আদি বগলা মন্দিৰত আগবঢ়াওক য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 2 মিথুন ৰাশি কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি বন্ধুৰ কথা শুনি বিপদত পৰিব পাৰে ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ কামৰ চাপ বৃদ্ধি পাব মানসিকভাৱে যন্ত্ৰণা হ'ব পাৰে প্ৰেমত আনন্দ লাভ হনুমান চালিচা পাঠ কৰক পিংক কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 6 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকুলছ এণ্ড এজ অফ শ্বৰ্টছ আজি ঘৰুৱা ক্ষেত্ৰত অশান্তি হ'ব পাৰে শত্ৰুৰ পৰা সাৱধান থাকক ব্যৱসায় বাণিজ্যৰ লাভৱানৰ যুগ স্থিৰ বুদ্ধিয়ে আপুনি লাভৱান হ'ব আজি প্ৰেমত অশান্তি থাকিব আজিৰ দিনটোত পৰুৱাক গুৰ খাব দিয়ক গ্ৰীণ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 3 হয় আজি ৰাশিফলকেইটা আমি এই মুহূৰ্তত এখন চিঠি ল'ম চিঠিখন আমি পঢ়ি শুনাই দিওঁ তেওঁ লিখিছে যে কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব এই অনুষ্ঠানটি আমাৰ সকলোৰে বৰ প্ৰিয় আৰু মই আজিকালি প্ৰায় এন্ধাৰ ঘৰৰ সপোন দেখা পাওঁ এই ক্ষেত্ৰত এই সপোনৰ লক্ষণ কি হ'ব পাৰে আৰু সপোনৰ ফল সম্পৰ্কে অনুগ্ৰহ কৰি জনাব নেকি কিশোৰ কুমাৰ দাসে লিখিছে এন্ধাৰ ৰুমৰ সপোন দেখা পায় নে কি ক'লে এন্ধাৰ ঘৰৰ সপোন দেখা পায় হয় মানুহে সপোন দেখে কিন্তু সপোনৰ বিভিন্ন অৰ্থ হ'ব পাৰে কিছুমান সপোন ফলিয়ায় কিছুমান সপোন দেখা পালেও কিন্তু নফলিয়ায় আৰু যদি বেয়া সপোন দেখা পায় আপুনি ৰানিং ৱাটাৰৰ ওচৰত গৈ সেই সপোনটো কৈ দিব তেতিয়া নফলিয়ায় যদি ভাল সপোন দেখা পায় তেতিয়া কিন্তু সেই সপোনৰ কথা কাকো নক'ব আপুনি যদি এন্ধাৰ ৰুমৰ সপোন দেখা পায় আপোনাৰ জীৱনত কিন্তু 3 মাহৰ ভিতৰত দুৰ্ভাগ্য আহিব অশুভ ফল দিব যদি আপুনি কোনো সাপ দেখা পায় নতুবা জলজৰ পানী দেখা পায় তেতিয়া কিন্তু আপোনাৰ জীৱনত নানান ধৰণৰ লাভ হ'ব পাৰে ভাত দেখা পালে বা খোৱা খাদ্য দেখা পালে লাভৱান হ'ব পাৰে যদি ৰুম নহয় কিন্তু সাংঘাতিক আন্ধাৰ জেগা দেখা পায় তেতিয়া অসুখ বিসুখ হ'ব পাৰে যদি ধুনীয়া ল'ৰা বা ধুনীয়া ছোৱালী দেখে তেতিয়া সৰ্ববিধ সুখ অট্টালিকা দেখা পালে উন্নতি যদি আপুনি ঋণ কৰিছে বুলি দেখা পায় তেতিয়া সুখী জীৱন আত্মহত্যা দেখা পালে ভাল কৰ্ম ভাল স্বাস্থ্য আদি যদি পদুম দেখা পায় তেতিয়া লাভৱান হ'ব যদি আপুনি পাৰ চৰাই দেখা পায় তেতিয়াও লাভৱান হ'ব শহাপহু দেখা পালে কিন্তু বন্ধু নাশ বিচ্ছেদ গতিকে তেনেকুৱা বিভিন্ন কথা আগলৈ আৰু ডিটেইলছ ক'ম সপোন দেখা পালে কিন্তু ভাল হ'ব পাৰে আপোনাৰ বেয়াও হ'ব পাৰে সপোন ফল বিচাৰ বুলি জ্যোতিষাচাৰ্যৰ কথা আছে সেইমতে
গোটেইখিনি হয়। আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ। নিশ্চয় আপুনি এইখিনি নিয়ম পালন কৰি চলক, তেতিয়া আপুনি সুফল লাভ কৰিব। আৰু এতিয়া সময় হৈছে এটা চমু বিৰতি। এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাখি ফুলৰ শিতানৰ মাজলৈ। আজি আমাৰ সৈতে আছে জ্যোতিকা চুবেত কিৰিয়ৰ নাগৰীয়া। আমি পোনে পোনে তেওঁৰ পৰা পুনৰ জানিব বিচাৰিম, যাত্ৰা সন্দৰ্ভত জানিম এতিয়া। হয়, আজি 14 বহাগ, তিথি শুক্লা দ্বাদশী, ব্যাঘাত যোগ, কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, উত্তৰ ফাল্গুনী নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ, অৱশ্যে উত্তৰ দিশত নাই। আজিৰ দিনটোত শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি পুৰৈ শাক খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি, লিঅ'। অতিৰিক্ত ব্যয় বৃদ্ধি পাব, আপোনাক চিন্তাত পেলাব। বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। সূৰ্য দেৱতাক পানী দিয়ক, অৰ্ঘ্য দিয়ক, ভাল হ'ব। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 1। কন্যা ৰাশি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি প্ৰতিজ্ঞা অন্তত সুখৰ মুখ দেখিব, পদোন্নতিৰ খা খবৰ পাব পাৰে। ভ্ৰমণৰ দিশত অৱশ্যে বাধা আছে। গোটেই দিনটোত ব্যস্ততাৰে পাৰ হ'ব, প্ৰেমত শুভ ফল। আজি ব্ৰত পালন কৰক। ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 5। চৰ্টছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। বন্ধুৰ বাবে অৰ্থ ব্যয়, চলা ফুৰাত সাৱধান হওক। সন্তানৰ বাবে ব্যৱসায় বাণিজ্যত আলোচনা, সামাজিক কামত বিপদ। আজি ক'লা ৰঙৰ কুকুৰক ৰুটি খাবলৈ দিয়ক। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', চৰ্টছ এণ্ড ওৱান্স। অতিৰিক্ত চিন্তাই আপোনাক বিপদত পেলাব পাৰে। আজিৰ দিনটো কাম কাজৰ আৰম্ভণি কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাত লাভৱান। হনুমান মন্দিৰত চামেলি তেলৰ চাকি জ্বলাওক। মেৰুণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 2। আৰু এয়া আছে ৰাশিফলকেইটা। আৰু আমি এতিয়া আগবাঢ়িম বিশেষ বিষয়লৈ, যিহেতু প্ৰত্যেক দিনাই আপোনাৰ বাবে লৈ আহে এটা বিশেষ বিষয়, য'ত সন্নিৱিষ্ট হৈ থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন টিপছ। দাদা, আজিৰ বিশেষ বিষয়টো কি? হয়, আজিৰ বিষয়টো হ'ল আধ্যাত্মিক চহৰ বাৰাণসী। ভাৰতৰ বাৰাণসী চহৰ ইয়াৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে বিখ্যাত। ইয়াত প্ৰতি বছৰে লাখ লাখ ভক্তই গংগাঘাট দৰ্শন কৰিবলৈ আহে। ক'বলৈ গ'লে বাৰাণসী বা বেনাৰসত বহুতো মন্দিৰ আছে, কিন্তু ৰত্নেশ্বৰ মন্দিৰৰ দৰে আন কোনো মন্দিৰ নাই। ইয়াৰ এটা বিশেষত্বই ইয়াক অন্যান্য মন্দিৰৰ পৰা পৃথক কৰে। আচলতে অন্যান্য মন্দিৰৰ তুলনাত এই মন্দিৰটো এঢলীয়া হৈ থিয় হৈ আছে। হয়, এই প্ৰাচীন মন্দিৰটো দেখিলে ইটালীৰ পিছা টাৱাৰৰ কথা মনত পৰে। আপুনি চাগে এতিয়ালৈকে এই মন্দিৰটোৰ বিষয়ে নাজানিছিল, কিন্তু ই এনে এক অট্টালিকা যি পিছাতকৈ অধিক শালি থকা আৰু ওখ। পিছা টাৱাৰ প্ৰায় 8 ডিগ্ৰী পৰ্যন্ত শালি আছে, কিন্তু বাৰাণসীৰ মণিকৰ্ণিকা ঘাটৰ ওচৰত অৱস্থিত ৰত্নেশ্বৰ মন্দিৰ প্ৰায় 9 ডিগ্ৰী পৰ্যন্ত শালি আছে। কিছুমান ৰিপৰ্ট অনুসৰি মন্দিৰটোৰ উচ্চতা 74 মিটাৰ, যি পিছাতকৈ 20 মিটাৰ বেছি। ঐতিহাসিক ৰত্নেশ্বৰ মন্দিৰ শতিকা পুৰণি। বাৰাণসীৰ ৰত্নেশ্বৰ মন্দিৰ মহাদেৱৰ নামত উৎসৰ্গিত। ইয়াক মাতৃঋণ মহাদেৱ বাৰাণসীৰ শালি থকা মন্দিৰ বা কাশী কৰৱত নামেৰেও জনা যায়। ৰত্নেশ্বৰ মন্দিৰ মণিকৰ্ণিকা ঘাট আৰু সিন্দিয়া ঘাটৰ মাজত অৱস্থিত। এই মন্দিৰটো বছৰটোৰ বেছিভাগ সময় নদীৰ পানীত ডুবি থাকে। বহু সময়ত পানীৰ স্তৰ মন্দিৰৰ শিখৰলৈকেও বৃদ্ধি পায়। কোৱা হয় যে মন্দিৰটো 19 শতিকাৰ মাজভাগত নিৰ্মাণ কৰা হৈছিল। 1860 চনৰ পৰাই মন্দিৰটোক বিভিন্ন ছবিত চিত্ৰিত কৰা হৈছে। এই মন্দিৰটো কিয় হালি আছে তাৰ পিছতো এটা কাহিনী আছে। কোৱা হয় যে এই মন্দিৰটো ৰজা মানসিংহৰ এজন সেৱকে নিজৰ মাতৃ ৰত্নাবাইৰ বাবে নিৰ্মাণ কৰিছিল। মন্দিৰ নিৰ্মাণ হোৱাৰ পিছত ব্যক্তিজনে গৌৰৱেৰে ঘোষণা কৰিছিল যে তেওঁ মাতৃৰ ঋণ পৰিশোধ কৰিলে। যি মুহূৰ্ততে তেওঁ মুখৰ পৰা এই শব্দকেইটা ওলাল, মন্দিৰটো পিছফাললৈ হালি যাবলৈ ধৰিলে। ইয়াকে দেখুৱাবলৈ যে কোনো মাতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। এই তীৰ্থস্থানৰ গৰ্ভগৃহ বছৰটোৰ বেছিভাগ সময় গংগাৰ পানীৰ তলত থাকে।
আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো আপোনাৰ বাবে লৈ আনিছিল আৰু এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ হয় এতিয়া ধনুৰাশি চ'ৰ্চ এণ্ড কাপছ চেৰিয়াছ আপোনাৰ ভাল ব্যৱহাৰে আপোনাক কিছু শান্তি দিব ব্যৱসায় বাণিজ্যৰ সমস্যা সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা বৃদ্ধি প্ৰেমত সন্দেহ থাকিব আজি ঘিউ মৌ গাখীৰ আদি দান কৰক ভাল হ'ব চিলভাৰ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 9 মকৰ ৰাশি ওৱান্স এণ্ড টেম্পাৰেন্স কেপ্ৰিকৰ্ণ আজি কৰ্মৰ ক্ষেত্ৰত সন্মানিত হ'ব বিদ্যাৰ্থীসকলৰ বাবে দেশ বিদেশ যাত্ৰা আজি নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বাধা আছে ব্যৱসায় বাণিজ্যৰ শুভ ফল আজি শিৱলিংগত বেলপাত অৰ্পণ কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 6 কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড পেণ্টাকলছ আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল দেখা যায় সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব স্ত্ৰীৰ বাবে মনকষ্ট জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি ভৈৰৱ বাবাৰ পূজা পাতল কৰক ভাল হ'ব গোল্ডেন কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 5 মীন ৰাশি ওৱান্স এণ্ড হেংমেন নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে ভ্ৰমণত ভাল সুযোগ আহিব স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক শুভ পৰিৱৰ্তন আজি বগা ৰঙৰ মিঠাই বস্তু আদি দুখীয়াক দান কৰক পাৰ্পল কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 4 আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল গতিকে আপুনি প্ৰতি পুৱাৰ ভাগতে যদি আপুনি চাব বিচাৰে নিজৰ ৰাশিফলটো দিনটো কেনেকৈ অতিবাহিত হ'ব বা আপুনি যাত্ৰা সন্দৰ্ভত যদি জানিব বিচাৰে তেতিয়াহ'লে প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি চাব পাৰিব লগতে আপোনাৰ যদি যিকোনো যদি সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি ফোন যোগে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি ফোন যোগে আপোনাৰ সমস্যাটি জনাব পাৰিব লগতে আপুনি চিঠি যোগেও আপোনাৰ সমস্যা দি আমালৈ প্ৰেৰণ কৰিব পাৰিব আমি প্ৰত্যেক দিনাই এখন চিঠি লৈ আমি উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰাগ নিউজত জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব আপোনাৰ সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি পল্টন বজাৰস্থিত চেম্বাৰলৈ যাব লাগিব দাদা আপোনাৰ সম্পূৰ্ণ ঠিকনাটি জনাব মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসে বিদায় দিছোঁ ধন্যবাদ